অসম সত্ৰ মহাশয়ে প্ৰতি বছৰে বাৰ্ষিক হিচাপে পালনাম অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটো আমি বছৰত বহাগ মাহতে কৰোঁ। এইবাৰো সেই তেনেকৈ আমি 9 তাৰিখে আৰু 10 তাৰিখে আগতেই ভাবি লৈ আমি এই ব্যৱস্থাটো কৰিছোঁ। অসমৰ যিকেইখন জিলা আছে, অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কমিটিৰ জিলাবিলাক আৰু সতী-ৰাধিকা মহিলা তীৰ্থ আমাৰ যিটো মহিলা সংগঠন আছে তেওঁলোকৰো গোটেইখিনি, আৰু লগতে আমাৰ যুৱ তীৰ্থৰো সকলোখিনিক লৈ পেলাই যাতে ভগৱানে ভালকৈ লৈ যায় আমাৰ কামবিলাক। অসম সত্ৰ মহাসভা, জিলা সত্ৰ মহাসভা, তাৰপিছত সতী-ৰাধিকা মহিলা তীৰ্থ, যে সমন্বিত যুৱ তীৰ্থ, তেওঁলোকৰ যাতে সমাজৰ হৈ যিখিনি কাম কৰে নিয়াৰিকৈ কৰিব পাৰে, তাৰ বাবে আমি পালনাম ভাগি কৰিছোঁ। আৰু সেই হিচাপে বহুতে আমাৰ লগত যোগাযোগ কৰিছে। ইয়াতে যিসকল আহিছে তেওঁলোকে সুন্দৰকৈ আমাৰ লগত সহযোগ কৰিছে। আৰু দ্বিতীয়তে আমি মাতি আনিছোঁ নগাঁও জিলা শ্ৰী শ্ৰী বালি সত্ৰৰ ডেকা সত্ৰাধিকাৰ, তেখেত আজি আচাৰ্য হিচাপে আছে। আৰু ঠিক তেনেকৈ আমি এলেঙি বালি সত্ৰ নগাঁৱৰ তেখেতকো আমি আনিছোঁ। তেখেতে পাঠত আছে। আৰু নগাঁৱৰে কলিয়াবৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ, তেখেতে দুহাৰীত আজি বহিছে। আৰু সুন্দৰভাৱে আমাৰ যোৱা ৰাতি আমি 6টা বজাৰ পৰা বন্তি প্ৰজ্বলনৰ দ্বাৰা, তাৰ আগত মহিলাসকলৰ আইসকলৰ নাম হৈছিলে, নামৰ পিছত বন্তি প্ৰজ্বলনৰ দ্বাৰাই আমাৰ আৰম্ভ হৈছে। আমাৰ সময়ত বন্তি প্ৰজ্বলনৰ পিছতে আমাৰ খোল প্ৰসংগ হৈছে। খোল প্ৰসংগৰ পিছতে আমাৰ পালনাম আৰম্ভ হৈছে। আজি আৰু এই আমাৰ যিটো নাম প্ৰসংগীয়া নামৰ আগতে পালনামখিনি সমাপ্ত হৈছে। আৰু আমাৰ প্ৰসংগীয়া নাম হ'ল, আপোনালোকে সেইখিনি তুলিছেই মই জানো। গতিকে এয়াই হ'ল আমাৰ পৰম্পৰা, গুৰুজনে দি গৈছিলে। গুৰুজনৰ মাধৱদেৱৰ সুৰক্ষাৰ কাৰণে, মাধৱদেৱক সশৰীৰে যাতে আহি পায়হি, সেই চিন্তা কৰিয়ে গুৰুজনে এই পালনাম ভাগি আৰম্ভ কৰিছে ধোৱাঘাট বেলগুৰি। আৰু সেই হিচাপে আমাৰ পৰম্পৰাগতভাৱে আমাৰ বিভিন্ন সত্ৰত, নামঘৰত, ৰাইজৰ মাজত এই পালনাম ভাগি চলি আছে। শ্ৰৱণ কীৰ্তন কৰোঁতা সমস্তৰে প্ৰতি ভাষণে বা মিলাব লাগে প্ৰাৰ্থনা জনাই শংকৰ মাধৱ সমাজে পঢ়ালে চতুৰ্ভুজ এই গ্ৰামত সদাপতি বিদ্যালয় কি নাম বাকী মিত্ৰ দত্ত বুলি সিদ্ধস্বৰূপে গ্ৰহণ কৰিব লাগে সেই প্ৰাৰ্থনা জনাইছে।